ৰোমিয়া 12:1 এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা। এয়েই তোমালোকৰ যুক্তিসংগত আৰাধনা। আপুনি যদি পৰিত্ৰাণ লাভ কৰিলে আৰু নিজৰ পুৰণি লেতেৰা জীৱনটো ত্যাগ কৰিলে, তেন্তে আপুনি প্ৰথমে কি কাম কৰিব জানেনে বাৰু? নিজকে নিজে সেই অৱস্থাতেই ঈশ্বৰলৈ উৎসৰ্গ কৰিব, সমৰ্পণ কৰিব। মই সৰুতে বৰ খাৱৈ আছিলোঁ, বৰ বেছিকৈ খাইছিলোঁ, আৰু তেনেকৈয়ে বৰ ষ্টাইলত থাকিব বিচাৰিছিলোঁ। মোৰ স্কুলত কোনোবাই ছাৰ তাক কৰক বা নকৰক, মই কৰিছিলোঁ। আমাৰ স্কুলত কোনেও গ্লাছ নিপিন্ধিছিল, কিন্তু মই পিন্ধিছিলোঁ। কেনেকুৱা ব্লেক কালাৰৰ। এতিয়াৰ নহয়, তেতিয়াৰ। মই কোৱা এই কথাবোৰ প্ৰায় 35 বছৰ আগৰ কথা। সেই সময়ত ছানগ্লেছ চশমাবোৰ আহিছিল। বাহিৰলৈ ওলাই আহিলে ক'লা হৈ যায়, ক্লাছলৈ গ'লে প্লেইন হৈ যায়। বৰ ষ্টাইলত থাকিছিলোঁ। ওচৰতে নাপিতৰ দোকান আছিল। তাৰ দোকানত সদায় পাউডাৰ লগালে তেওঁ মনে মনে থাকিব জানো? সেইকাৰণে মই পকেটতে এটা পেকেট ৰাখি পাউডাৰ থৈছিলোঁ। এখন ফণিও ৰাখিছিলোঁ। নাপিতৰ সেই দোকানখনলৈ গৈ মুখত পানী ছটিয়াই, পাউডাৰ লগাই কিমান যে ভালদৰে ফণিৰে চুলি আঁচুৰিছিলোঁ। বৰ ষ্টাইল আছিল কোন সময়ত, মোৰ জীৱন প্ৰভুক সমৰ্পণ নকৰোঁতে। কিন্তু শুনক, যেতিয়া মই নিজৰ জীৱন প্ৰভুক সমৰ্পণ কৰিলোঁ, মই নিজৰ ইচ্ছাক প্ৰভুৰ হাতত সোধাই দিলোঁ। মোৰ আশাবোৰ প্ৰভুক দি দিলোঁ। মোৰ অভিলাষ, মোৰ ষ্টাইলক প্ৰভুক দি দিলোঁ। প্ৰভু, এতিয়া মোৰ ইচ্ছা নহয়, আপোনাৰ ইচ্ছা হওক। প্ৰিয়সকল, মোৰ বিয়া হোৱা প্ৰায় 20 বছৰ হ'ল। আজিও মোৰ পত্নীয়ে নাজানে মোৰ পচন্দৰ তৰকাৰী কি। কাৰণ কি জানেনে? যেতিয়া মই নিজৰ জীৱন প্ৰভুক দিলোঁ, মই নিজৰ সোৱাদকো এৰি দিলোঁ। মাটিত শুবলৈ দিলে মাটিত শুই যাম, ঢাৰিত শুবলৈ দিলেও শুই যাম, বিচনাত শুবলৈ দিলেও শুই যাম। মোৰ আৰামবোৰ মোৰ প্ৰভুক সোধাই দিলোঁ। আপুনি জানেনে নাই, মোৰ বিয়া ঠিক হোৱালৈকে মই কেতিয়াও ভাল কাপোৰ পিন্ধা নাছিলোঁ। বিয়া ঠিক নোহোৱালৈকে মোৰ চুলি মই ভালদৰে নাচুৰিছিলোঁ। বিয়া নোহোৱালৈকে মই ইনচাৰ্ট কৰা নাছিলোঁ। বিয়া নোহোৱালৈকে মই পেট ভৰাই খোৱা নাছিলোঁ। ইয়াৰ কাৰণ কি কওঁনে? অতি কম বয়সতেই বাক্য প্ৰচাৰ কৰিবলৈ ধৰিছিলোঁ। 18 বছৰ বয়সতেই বাক্য প্ৰচাৰ কৰিবলৈ মই আৰম্ভ কৰিলোঁ। 20-21 বছৰ হোৱাৰ পাছত মই মিটিঙত প্ৰচাৰ কৰিবলৈ ধৰিছিলোঁ। হাজাৰ হাজাৰ লোকে বাক্য শুনিছিল। 23-24 বছৰ হোৱাৰ পাছত বহুতো লোকে মোৰ বাক্য শুনাৰ পাছত বহুতেই মোৰ পাছত লাগিছিল। বাবু, আপোনাৰ পেৰেণ্টছে কি কৰে? ক'ত থাকে? আপোনাৰ ঠিকনা কি? এই সমস্যাটো বেছি হৈছিল। আৰু দ্বিতীয়তে, ল'ৰাটো শিক্ষিত আৰু চৰকাৰী চাকৰি এটাও কৰে, বাক্যৰ পৰিচৰ্যাও ভালদৰে কৰি আছে। মানুহে এইদৰে ভাবিছিল আৰু সমস্যাটো ডাঙৰ হৈছিল। সেই সময়ত এজন সম্বন্ধীয় লোকে কথা পাতি থাকোঁতে এই কথাটো ক'লে, আমাৰ ঘৰত যে কাম কৰে, সেই কাম কৰা মানুহজনীৰ ছোৱালীজনী স্কুলত প্ৰথম হৈছে। আমি তাইক পঢ়াওঁতে তাই ভালদৰে পঢ়ি স্কুলত ফাৰ্ষ্ট আহিল। এইদৰে কোৱাত বৰ আচৰিত হ'লোঁ। ঘৰত কাম কৰা এজনীৰ ছোৱালী, অলপ যি দৰমহা পায় তাৰে পঢ়ি শুনি স্কুলত ফাৰ্ষ্ট অহাটো ডাঙৰ কথা। বৰ ভাল কথা বুলি কওঁতে তেওঁ কি কৈছিল জানেনে? আৰু এটা কথা কওঁ, সেই ছোৱালীজনীয়ে চহৰত আধা ৰাতিও সাহসেৰে ঘূৰিব পাৰে। কোনো তাইৰ কাষলৈ আহিবই নোৱাৰে। মই ভাবিলোঁ হয়তো তাই কাৰাতে বা কুমফু জানে। কোনোবা তাইৰ ওচৰলৈ আহিলে হয়তো মাৰি দিব তাই। মই এইদৰে ভাবিলোঁ। কিন্তু কাৰণটো কি বুলি সোধোতে তেতিয়া তেওঁ এটা কথা ক'লে, সেই ছোৱালীজনীক এবাৰ কোনোবাই দেখিলে দ্বিতীয়বাৰ চাবলৈ মন নকৰিব। ইমানেই ভয়ানক দেখি, তাইৰ ব্যক্তিত্বই তাইৰ সুৰক্ষা। আপোনালোকে হাঁহিছে, কিন্তু সেইদিনা এটা কথা ভাবিবলৈ মোক বাধ্য কৰিলে। তাইৰ পাৰ্চনেলিটিয়েই তাইৰ ছিকিউৰিটি আছিল। এইটো বৰ ভাল কথা। আমিও এইদৰে যুগুত হ'লে ভাল হ'ব। বহু বছৰলৈকে মই দাড়ি কটা নাছিলোঁ। বহু বছৰলৈকে মই ভালদৰে চুলি আঁচোৰা নাছিলোঁ। বহু বছৰলৈকে মই ভালদৰে খোৱাও নাছিলোঁ। বহু বছৰলৈকে মই পালেঙত শোৱা নাছিলোঁ। বহু বছৰলৈকে মই সোৱাদযুক্ত আহাৰ খোৱাৰ পৰা দূৰত আছিলোঁ। কাৰণ কি জানেনে? যদি মই সুন্দৰ আৰু আকৰ্ষিত ব্যক্তি যেন দেখোঁ, মই নিজেই আনৰ কাৰণে যাতে আকৰ্ষণ আৰু পৰীক্ষাৰ কাৰণ হৈ নপৰোঁ। বাক্যৰ পৰিচৰ্যা কৰি থাকোঁতে মোৰ পাৰ্চনেলিটিয়ে যাতে মোৰ বাবে সাও হৈ নুঠে, তাকে ভাবি চাৰ্ট ইনো কৰা নাছিলোঁ। ঈশ্বৰৰ সেৱক
জৰ্জ মুলাৰে এখন অদ্ভুত পুস্তক লিখিছিল। তাত তেওঁ লিখিছিল, মোৰ জীৱনটো বৰ সলনি হ'ল। মই 19 বছৰ বয়সত মই নিজৰ জীৱন প্ৰভুক সমৰ্পণ কৰিলোঁ, কিন্তু কাপোৰৰ প্ৰতি মোৰ লালসা, খোৱাৰ প্ৰতি লালসা, বন্ধুৰ সৈতে ফুৰাৰ লালসা, সুখ আৰু শান্তিৰে থকাৰ ইচ্ছা, এই সকলোবোৰ মোৰ পৰা দূৰ হ'বলৈ অন্ততঃ 5 বা 6 বছৰমান লাগিল। এই বুলি লিখিছিল। এইবোৰ পঢ়াৰ পাছত মই বুজিব পাৰিছিলোঁ যে মোৰ জীৱন সম্পূৰ্ণৰূপে, সেয়া আনন্দই হওক বা সুখেই হওক, ইচ্ছা বা অভিলাষ হ'ব পাৰে বা এই শৰীৰ হ'ব পাৰে, ইয়াক সম্পূৰ্ণকৈ ঈশ্বৰক সোধাই নিদিলে মই কি হয় সেয়া জগতখনক ঈশ্বৰে দেখুৱাবলৈ সম্ভৱ নহ'ব। মই জানিলোঁ। সেইকাৰণে মই ডেকা কালতেই, বিশেষকৈ কিশোৰ অৱস্থাত 17, 18, 19 এই কিশোৰ বয়সত মই নিজকে মোৰ ঈশ্বৰৰ হাতত সোধাই দিলোঁ, প্ৰভু, মোৰ ইচ্ছামতে নহয়, মোৰ ইচ্ছা নহয়, মোৰ অভিলাষ নহয়, আপোনাৰ ইচ্ছাই মোৰ ইচ্ছা, আপোনাৰ অভিপ্ৰায়েই মোৰ অভিপ্ৰায়। আপুনি যেনেকৈ ক'ব তেনেকৈ জীৱন যাপন কৰিম, আপুনি যেনেকৈ ক'ব তেনেকৈয়ে মই থাকিম। সেই ডেকা বয়সতেই মই সম্পূৰ্ণৰূপে ঈশ্বৰক মোৰ জীৱন সমৰ্পণ কৰাৰ দ্বাৰা ঈশ্বৰে এই নিষ্কৰ্মী ব্যক্তিজনক, আজি গোটেই জগতখনক এই অৱস্থাত দেখুৱাব পাৰিলে। প্ৰিয় ভাই ভনীসকল, আপোনাকো ঈশ্বৰে জগতক দেখুৱাব লাগে, তেনে ইচ্ছা কৰে। কাৰণ কি জানেনে? আপোনাক কিনি লৈছে, মূল্য দি কিনি লৈছে। আপুনি মূল্যহীন কোনোপধ্যে নহয়। আপুনি নিজকে মূল্যহীন যেন নাভাবিব। আপুনি বৰ বহুমূলীয়া, আপুনি বৰ বহুমূলীয়া। কিমান মূল্য জানেনে বাৰু? আপুনি কিমান বহুমূলীয়া আপুনি জানেনে? কিমান মূল্যৱান স্ত্ৰী জানেনে বাৰু? ঈশ্বৰে যেতিয়া আপোনাক কিনিবলৈ বিচাৰিলে, তেতিয়া নিজৰ পুত্ৰকেই বলিস্বৰূপে দিলে। ঈশ্বৰে নিজৰ পুত্ৰক বলিস্বৰূপে নিদিয়াকৈ আপোনাক কিনিব নোৱাৰিলেহেঁতেন। আপুনি ইমান বহুমূলীয়া ব্যক্তি, ইমান মূল্যহীন জীৱন কিয় যাপন কৰিব? ইমান মূল্যৱান ব্যক্তি আপুনি, ইমান মূল্যহীন কথা আপুনি কিয় চিন্তা কৰে? মূল্যহীন ব্যৱহাৰ কৰে, মূল্যহীন কথা কয়, মূল্যহীন জীৱন যাপন কৰে। আপুনি বৰ মূল্যৱান বন্ধু। মূল্যহীন কথা আপুনি ক'ব নালাগে। ধৰক এখন গাড়ী বৰ মূল্যৱান, যত্নপৰ নোহোৱাকৈ চলাবনে বাৰু? এবাৰ ভাবকচোন। ধৰক আপুনি বৰ মূল্যৱান কাপোৰ এযোৰ পিন্ধি আছে, য'তে ত'তে আপুনি বহিবনে বাৰু? যত্নহীনভাৱে আপুনি বহি যাবনে? আপোনাৰ কাপোৰযোৰ যাতে লেতেৰা হৈ নাযায়, তাৰ বাবে বহিবলৈ ভাল চেয়াৰ নাথাকিলে, নাইবা বহিবলৈ ঠাই নাথাকিলে আপুনি থিয় হৈ থাকিব, কিন্তু নিজৰ কাপোৰযোৰ লেতেৰা নকৰে। কি কাৰণে? লেতেৰা হৈ যাব, ফাটি যাব। মূল্যৱান কাপোৰযোৰ ৰক্ষা কৰিবলৈ আপুনি জানে, দামী আৰু মূল্যৱান গাড়ীখন আপুনি যত্নেৰে ৰাখিবলৈ জানে, কিন্তু তাতকৈও মূল্যৱান আৰু দামী আপোনাৰ জীৱনটোৰ কিয় যত্ন লোৱা নাই আপুনি? যত্ন ল'ব লাগে এনেকুৱা চিন্তাও কিয় নাই? এবাৰ ভাবকচোন। মই আৰু আমি সকলো বহুত বেছি মূল্যৱান। মূল্য পৰিশোধ কৰি আমাক কিনি লোৱা হ'ল। তোমালোক নিজৰ নোহোৱা, মূল্য দি কিনি লোৱা হৈছা। আহক পঢ়োঁ। 1 কৰিন্থীয়া পত্ৰৰ 6 অধ্যায় 19 আৰু 20 পদ পঢ়িবলৈ লৈছোঁ। নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? তোমালোক নিজৰ নোহোৱা, কিয়নো তোমালোক মূল্যেৰে কিনা হ'লা। এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা, ঈশ্বৰৰ গৌৰৱান্বিত কৰা। আমাৰ শৰীৰবোৰ আৰু আমাৰ নহয়, নিজৰ ইচ্ছামতে চলিবলৈ। প্ৰতিদিনে আমি ইয়াক ঈশ্বৰত সোধাই দিব লাগে, কাৰণ সাধাৰণতে আমি জানো ঈশ্বৰৰ মন্দিৰ সদায় পৰিষ্কাৰ কৰা হয়। মন্দিৰবোৰ সদায়, প্ৰতিদিনে পৰিষ্কাৰ কৰা হয়, কাৰণ তাত ঈশ্বৰে নিবাস কৰে বুলি আমি ভাবোঁ। কিন্তু ঈশ্বৰে কৈছে, তোমালোকৰ শৰীৰেই মোৰ মন্দিৰ। তেন্তে আমি ইয়াক কিমান যে পৰিষ্কাৰকৈ ৰাখিব লাগে। ঈশ্বৰে আপোনাক আৰু মোক মূল্য দি কিনিলে। আমি তেওঁৰ, সেইকাৰণে আমাক মূল্য দি কিনা হৈছে, সেইকাৰণে আমি নিজকে সম্পূৰ্ণৰূপে ঈশ্বৰক সোধাই দিব লাগে। তেনে আশা কৰে। প্ৰথমে আমাৰ ভিতৰত কি কি লক্ষণ দেখা পাব লাগে জানেনে আপুনি? সমৰ্পিত জীৱন।
আপুনি আজি যেনেকৈ আশা কৰিছে সেই ৰূপ বা আকাৰত আপুনি আত্মিকতাত আপুনি নাই যদি ঈশ্বৰে আপোনাক এই সংসাৰত এজন উপযোগী ব্যক্তি হিচাপে যদি দেখুৱাব পৰা নাই, তেন্তে আপুনি নিজকে যেনেকৈ ঈশ্বৰত সোধাই দিব লাগে তেনেকৈ সোধাই দিয়া নাই। আপোনাৰ কথা বতৰাত আপুনি ঈশ্বৰক অধিকাৰ দিয়া নাই। আপোনাৰ উপাৰ্জনত ঈশ্বৰক অধিকাৰ দিয়া নাই। বিল্লী চান্দে নামৰ এজন ভক্তই বাপ্তিস্ম লোৱাৰ সময়ত সকলোৱে কি কৰে? মূল্যৱান বস্তুবোৰ বেলেগকৈ থয়। তেওঁ নিজৰ পাৰ্চটো পকেটত ৰখাৰ কাৰণে সেইটো ফুলি আছিল। কি এইটো পাৰ্চ? উলিয়াই লোৱা, নহ'লে ভিজি যাব। নহয়, তাৰো বাপ্তিস্ম হ'ব লাগে। কিহৰ কাৰণে? মই যেতিয়া নিজকে প্ৰভুত সমৰ্পণ কৰিছোঁ, তেতিয়া মই কেৱল নিজকে নহয়, মোৰ সম্পূৰ্ণ উপাৰ্জনকো মোৰ ঈশ্বৰক অৰ্পণ কৰিছোঁ। এতিয়া মই আৰু নিজৰ নহয়, মোক মূল্য দি কিনা হ'ল। আই বিলং টু গড। এতিয়া মোৰ ওপৰত সম্পূৰ্ণ অধিকাৰ কেৱল ঈশ্বৰৰ, মোৰ অকণো নাই। এয়া হৈছে উচৰ্গিত জীৱন। বহুতে প্ৰভুৰ ওচৰলৈ আহি নিজৰ ইচ্ছা আৰু স্বাৰ্থপূৰ্ণ অভিপ্ৰায়বোৰ প্ৰকাশ কৰে। যেনে উদাহৰণস্বৰূপে বহুতো লোকৰ বিবাহৰ বিষয়ে থকা সমস্যাবোৰ কি কি জানেনে বাৰু? ছোৱালীজনীৰ যদি বয়স 25-30 বছৰ হৈ যায়, তেন্তে কিছুমানে আহি, ব্ৰাদাৰ, আমাৰ ছোৱালীজনীৰ বিয়া হোৱা নাই, বিবাহৰ কাৰণে কোনো প্ৰস্তাৱো অহা নাই। এইদৰে ক'লে মোৰ বৰ দুখ লাগে। আপোনাৰ ছোৱালীজনীৰ বয়স কিমান? 45 বছৰ। এতিয়া কেনেকৈ আহিব? 45 বছৰ বয়স হোৱালৈকে ছোৱালীজনীৰ বিয়া কৰোৱা নাই কিয়? ইয়াৰ কাৰণ কি? ভনী, এইবোৰ কি হয়? ব্ৰাদাৰ, আমি প্ৰাৰ্থনা কৰি আছিলোঁ। ঈশ্বৰে কেৱল প্ৰাৰ্থনাহে কৰিবলৈ কৈছিল নেকি? বাইবেলত কৈছে, খোজা তেহে তোমাক দিয়া হ'ব। তাৰ পাছত কি কৰিব লাগে সেয়াও আছে। বিচাৰিলে তুমি পাবা, খোজা, ঈশ্বৰে দিম বুলি কৈছে। তাৰ পাছত বিচাৰিবও লাগিব। আপুনি পাব। নিবিচাৰে, কিন্তু প্ৰাৰ্থনা কৰি আছোঁ ব্ৰাদাৰ, প্ৰাৰ্থনা কৰি আছোঁ ব্ৰাদাৰ, প্ৰাৰ্থনা কৰি আছোঁ ব্ৰাদাৰ। আৰু এবাৰ মই সোঁৱৰাই দি আছোঁ, ঈশ্বৰে চৰাই চিৰিকটিৰ যত্ন লৈ আছেনে নাই? যত্ন লৈ আছে নহয়। ঈশ্বৰে চৰাই চিৰিকটিৰ যত্ন অভাৱ নোহোৱাকৈ কৰি আছে। সজাবিলাকতেই আহি ভোজন দিছে নেকি? নহয় প্ৰিয়সকল, ঈশ্বৰে চৰাই চিৰিকটিৰ ভৰণ পোষণ কৰি আছে, কিন্তু সজাতেই আহি ভোজন নিদিয়ে। এই চৰাই চিৰিকটিবিলাকেই গৈ বিচাৰিব লাগে। তেওঁলোকে বিচৰাৰ পাছতহে তেওঁলোকে আহাৰ পায়। কি কাৰণে? ঈশ্বৰে সিহঁতৰ কাৰণে আহাৰ এই পৃথিৱীত লুকুৱাই ৰাখিছে। কেতিয়াবা কোনোবা চৰাই চিৰিকটিক ভোকত মৰা দেখিছেনে? যেতিয়া গৰমৰ বতৰ আহে আৰু বিজুলী নোহোৱা হয়, লাইট আৰু ফেন বন্ধ হৈ যায়, কিন্তু ঘৰত থকা সেই জেঠীক দেখিছেনে কিমান সবল হৈ থাকে? কেতিয়াবা ক'ৰবাত দুৰ্বল জেঠী আপুনি দেখিছেনে বাৰু? যাৰ খাবলৈ একো নাই, টিবি, কেঞ্চাৰ বা এইডছ হৈ যোৱা, বা কিডনী বেয়া হৈ গ'ল, লিভাৰ বেয়া হৈ গ'ল, এনেকুৱা কেতিয়াবা আপুনি দেখিছেনে? আপুনিয়ে কওকচোন, কেতিয়াবা দেখিছেনে? কেতিয়াবা আপুনি এইদৰে দেখিছেনে? জন্তু বেমাৰত পৰা আপুনি কেতিয়াবা দেখিছেনে বাৰু? চৰাই চিৰিকটি বেমাৰত পৰা আপুনি কেতিয়াবা দেখিছেনে? কেতিয়াবা। হয়, কিয় বেমাৰত নপৰে ব্ৰাদাৰ? বেমাৰত পৰে। কুকুৰৰ বেমাৰ হয়, সেইকাৰণেতো পশুবিলাকৰো চিকিৎসক থাকে আৰু পশু চিকিৎসালয় থাকে। কাৰণ পশুবিলাকৰো বেমাৰ হয় ব্ৰাদাৰ। পশুবিলাকৰ বেমাৰ নহয় বুলি কিয় কৈছে? মই কৈছোঁ ৰ'ব। গৰু গাই বেমাৰত পৰে, ভেড়াবিলাকৰ বেমাৰ হয়, কুকুৰো বেমাৰত পৰে, আৰু অন্য কোনো বেমাৰত নপৰে। কাৰণ মই কওঁনে, সিহঁতৰ ভাগ্য ভাল নহয়, সিহঁত মানুহৰ হাতত পৰিল। গৰু গাইক কোনে পোহে? মানুহে। নাশ হৈ গ'ল। কুকুৰক কোনে পোহে? মানুহে। নাশ, বেমাৰ। ভেড়াবিলাকক কোনে পালে? মানুহে। মুৰ্গীবিলাকক কোনে পোহে? মানুহে। মানুহৰ হাতত যদি কিবা পৰি গৈছে, ইমান কিয় প্ৰিয়সকল? এই মানুহৰ হাত যদি ভুলতেই আহাৰ বা তৰকাৰীত পৰি যায়, কি হ'ব সেই আহাৰ কওকচোন? আপুনি কওকচোন। এই মানুহৰ হাত তাত পৰিলেই হ'ল, আহাৰো নষ্ট হৈ যায়। পাপী মানুহ, চুই দিলা নেকি মোক? হৈ গ'ল আৰু মোৰ অপবিত্ৰ হৈ গ'ল। মানুহে চুই দিলেই হ'ল, যিমান ভাল আহাৰো নষ্ট হৈ যায়। এই পৃথিৱীৰ জন্তুবোৰলৈ চাওকচোন, সুস্থ হৈ থাকে। চৰাইবোৰলৈ চাওক, সুস্থ হৈ থাকে। কিন্তু নাজানো কিয় মানুহৰ জীৱনতেই অভাৱ আৰু বেমাৰ। কাৰণ কি জানেনে? মানুহ ঈশ্বৰৰ অধীন নহয়, সেইকাৰণে। মানুহ ঈশ্বৰৰ ওচৰলৈ চাপি নাহে, সেইকাৰণে। ভাই আৰু ভনী, আপুনি নিজকে ঈশ্বৰত সোধাই দিলে কিমান যে ভাল হ'ব। আপোনাৰ বিবাহৰ বিষয়ে, পঢ়া শুনাৰ বিষয়ে, আপোনাৰ চাকৰিৰ বিষয়ে, ব্যৱসায়ৰ বিষয়ে,
ঈশ্বৰকেই সম্পূৰ্ণ অধিকাৰ দিলে কিমান যে ভাল হ'ব। হিতোপদেশ 3 অধ্যায় 6 নম্বৰ পদ। তোমাৰ সকলো কাৰ্যত তেওঁক স্বীকাৰ কৰা, তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব। তোমাৰ সকলো কাৰ্যত তেওঁক স্বীকাৰ কৰা। বিয়া বাৰু নোহোৱাৰ কাৰণ কি জানেনে? ৰিজাৰ্ভেশ্যনছ। আমাৰ জাতিৰেই হ'ব লাগিব, আমাৰ অঞ্চলৰেই হ'ব লাগিব। আৰু কি বাৰু? PG কৰা হ'ব লাগিব। চৰকাৰী চাকৰি হ'লেহে হ'ব। ওখ হ'ব লাগিব, টপা হ'ব নালাগিব। আৰু তেনেকৈয়ে ছোৱালীৰ বিষয়ে বগা হ'ব লাগিব, শিক্ষিত হ'ব লাগিব। আমাৰ জাতিৰেই হ'ব লাগিব, আমাৰ অঞ্চলৰেই হ'ব লাগিব। এইদৰে আহি আহি কওকচোন, এতিয়া আপুনিয়ে ক'ব লাগিব। আৰু আহোঁতে সকলোবোৰ যৌতুকত আনিব লাগিব। কিমান যে কণ্ডিশ্যনছ, প্ৰিয়সকল। ঈশ্বৰৰ ইচ্ছা মানে কণ্ডিশ্যনছ ৰখা নহয়। প্ৰভু, মোক এনেকুৱা এজন স্বামী লাগে, ইমান পঢ়া শুনা কৰা লাগে, দুয়োৰে যোৰা ভাল হ'ব লাগিব, আমাৰ এই জাতি, আমাৰ এই অঞ্চলৰ হ'ব লাগিব, কেচ থাকিব লাগিব, কালাৰ ভাল থাকিব লাগিব, কাষ্টটো ভাল হ'ব লাগিব। এই সকলোবোৰ লৈ আপোনাৰ ইচ্ছা সিদ্ধ কৰক পিতৃ। এয়া কি আকৌ? আপোনাৰ সকলোবোৰ কণ্ডিশ্যনছ লিখি সেই কাগজখন আনি এয়া লওক প্ৰভু, তলত চহী কৰক। কিহৰ চহী? এই সকলোবোৰ চেংচন কৰিবলৈ চহী কৰি দিয়ক। আপোনাৰ ইচ্ছা বুলি চহী কৰি দিয়ক। নহয় নহয়, এয়া তোমাৰহে ইচ্ছা, মোৰ ইচ্ছা নহয়। তোমাৰ ইচ্ছাবোৰ মোৰ সন্মুখত ৰাখিছা আৰু তোমাৰ এণ্ডৰ্ছমেণ্ট কি? মোৰ হাতেৰে চিল কিয় লগাব বিচাৰিছা? তেন্তে আপোনাৰ ইচ্ছা মানে কি প্ৰভু? মোৰ ইচ্ছা কি মই কৈছোঁ শুনা। কি হয় কওক? চোৱা, উকা কাগজ এখন দিছোঁ, তলত তুমি চহী কৰা। ওপৰত কাৰ সৈতে বিয়া হ'ব লাগে, ক'ৰ ল'ৰাৰ সৈতে কৰিব লাগে, কিমান শিক্ষিতজনৰ সৈতে কৰিব লাগে, ওপৰত মই লিখিম, তলত তুমি চহী কৰা। থাকক দিয়ক প্ৰভু। হেল্ল' হেল্ল', কিয় বিয়া হৈ গ'ল নেকি? হাততালি বজাইছে যে। আপোনাৰ বিয়া নোহোৱাকৈয়ে হাততালি বজোৱাটো ডাঙৰ কথা। তেন্তে লিখক, চহী কৰি ঈশ্বৰক পেপাৰখন দি দিয়ক। আপোনাৰ ইচ্ছাই মোৰো ইচ্ছা। প্ৰিয়সকল, মোৰ নিজৰ বিয়া হোৱাৰ পাছত ৱাইজেকৰ পৰা আৰাকভেলীলৈ গৈ আছিলোঁ। আৰাকভেলীলৈ যোৱাৰ সময়ত মোৰ কাষতে বহি থকা পত্নীক মই সুধিলোঁ, আপুনি কিমানলৈকে পঢ়িলে বুলি সুধিলোঁ। আপুনি জানেনে এই কথা? বিয়াৰ পাছতহে সুধিছিলোঁ, কিমানলৈকে পঢ়িলে। বিয়া পাতিবলৈ মই যেতিয়া বিচাৰিছিলোঁ, এই জগতৰ লোকে বিয়াৰ কাৰণে যিবোৰ চাই, মই সেইবোৰ একো চাব নিবিচাৰিলোঁ। প্ৰভু, আপোনাৰ ইচ্ছাই মোৰো ইচ্ছা। আজি এই অধম সেৱকৰ পৰিয়ালে ইমান আশীৰ্বাদ পাইছোঁ। সন্তান পৰিচৰ্যাত উপযোগী পাত্ৰ হোৱাৰ কাৰণ কি জানেনে বাৰু? নিজৰ কোনো ইচ্ছা নৰখাকৈ ঈশ্বৰৰ ইচ্ছা অনুসাৰে বিয়া পাতিবলৈ মই আৰু মোৰ পত্নী প্ৰতিজ্ঞাবদ্ধ আছিলোঁ। আজি এই কথাবোৰ শুনি থকা ভাই ভনীসকল, যদি আপুনি নিজকে ঈশ্বৰত শোধাই দিবলৈ বিচাৰিছে, তলত চহী কৰি প্ৰভুক কওক, প্ৰভু আপুনি যেনেকৈ বিচাৰিছে মই তেনেকৈ চলিম। আপুনি যেনেকৈ চলিবলৈ কয় তেনেকৈ চলিম। যি কৰিবলৈ কয় তাকেই কৰিম, মোৰ ইচ্ছামতে নহয়। কি? আপোনাৰ ইচ্ছাই মোৰ ইচ্ছা। এইদৰে কোৱা কিমান সময় হ'ল? আপোনাৰ অভিপ্ৰায়ে মোৰ অভিপ্ৰায়, আপোনাৰ ইচ্ছাই মোৰ ইচ্ছা। আপুনি যদি পৰিত্ৰাণ পালে, তেন্তে প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে যে আপোনাক মূল্য দি কিনিলে সেই সত্য যদি আপুনি জানিছে, এটা কথা সদায় মনত ৰাখিব, ঈশ্বৰে আপোনাক বহুত টকা দি কিনিলে, বহুত ধনেৰে আপোনাক কিনিছে বুলি যদি ভাবে, তেন্তে সেয়া অৰ্থহীন। ঈশ্বৰে আপোনাক সোণ ৰূপ দি কিনা নাই, নিজৰ প্ৰাণকেই দি আপোনাক কিনিলে। আপুনি বহুত 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 মূল্যৱান। তেন্তে শুনক, আপোনাৰ প্ৰতি ইমান আগ্ৰহেৰে ঈশ্বৰে যদি কিনিলে, তেন্তে কিয় বিৰোধ কৰিছে? ঈশ্বৰে আপোনাক ইমান মূল্য দি কিনিছে যদি তেওঁক আপুনি কিয় কন্দুৱাই থাকে? আপোনাৰ ওপৰত বহুত আশা কৰি তেওঁ আপোনাক নিজৰ প্ৰাণ দি কিনিলে যদি আপুনি ঈশ্বৰৰ বিৰুদ্ধে কিয় থিয় দিয়ে? ঈশ্বৰক আপুনি কিয় তিতা লগায়? পিতৃ মাতৃসকলে প্ৰায়েই নিজৰ সন্তানবিলাকৰ পৰা বহুত আশা কৰে। সন্তানে ভালদৰে পঢ়িব লাগে বুলি ভাবি দিনে ৰাতিয়ে কষ্ট কৰে, পৰিশ্ৰম কৰে।
তেওঁলোকৰ পঢ়া শুনাৰ কাৰণে, কলেজৰ ফিছৰ কাৰণে তেওঁলোকে ভোকতেই থাকি, বেমাৰত পৰিলেও দৰৱ পাতি নোখোৱাকৈ থাকি, হস্পিটালে ঘূৰি নুফুৰি বেমাৰক সহ্য কৰি থাকিয়েই সন্তানক পঢ়াই শুনাই উপযোগী কৰিব লাগে বুলি ভাবে। কিন্তু শেষত যেতিয়া ৰিজাল্ট আহিল, ল'ৰাটোৱে ফেইল কৰিলে, ছোৱালীজনীয়ে ফেইল কৰিলে। হিয়া ভুকুৱাই মোৰ ছোৱালীজনীয়ে কিয় ফেইল কৰিলে? পৰীক্ষা দিলেহে পাছ কৰিব। পৰীক্ষা কিয় নিদিলে বাৰু? পৰীক্ষাৰ ফিছৰ কাৰণে 1000 টকা পঠাইছিলোঁ, টিউচন ফিছৰ কাৰণে হাজাৰ পঠাইছিলোঁ। কি হ'ল মানে আপোনাৰ ছোৱালী বিয়াৰ পূৰ্বেই গৰ্ভৱতী হৈ গ'ল। এই কথা তুমি নাজানা নেকি? মোৰ ছোৱালীজনী গৰ্ভৱতী হৈ গ'ল। হয়, আপোনাৰ ছোৱালীয়ে কলেজত পঢ়া নাছিল, হোষ্টেলত থকা নাছিল। আপোনালোকে পঠোৱা টকা পইচাৰে ইচ্ছামতে কাৰোবাৰ সৈতে ঘূৰি ফুৰিছিল। অৱশেষত বিয়া নকৰাকৈয়ে গৰ্ভৱতী হৈ গ'ল। কোন বাপেকে সহ্য কৰিব পাৰিব? কাৰ মাকে সহ্য কৰিব পাৰিব? কেৱল তেওঁলোকৰ পৰিশ্ৰমৰ টকা পইচাকেই ল'ৰা ছোৱালীয়ে অকণো অনুভৱ নকৰাকৈ বেয়া জীৱন যাপন কৰি জীৱনটো ধ্বংস কৰি লোৱাত মাক দেউতাকে নিজৰ হিয়া ভুকুৱাই আছে যদি, যিজনে নিজৰ প্ৰাণকেই মোৰ আৰু আপোনাৰ কাৰণে বলিস্বৰূপে দি তেজ বোৱাই, বহুমূলীয়া তেজৰ দ্বাৰাই যিজন ঈশ্বৰে মোক আৰু আপোনাক কিনিলে, আমাক নিজৰ কৰি ল'লে, তেওঁৰ কথা নুশুনি আপুনি কেনেকৈ নিজৰ ইচ্ছামতে চলিলে? কেনেকৈ এতিয়া মোৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰিবই লাগে? চাকৰিৰ বিষয়ে, বিবাহৰ বিষয়ে, বিদেশলৈ যোৱাৰ বিষয়ে, পৰিচৰ্যাৰ বিষয়ে আপোনাৰ ইচ্ছা নহয়, মোৰ ইচ্ছাপূৰ হ'ব লাগে, এইদৰে কিয় কৈ থাকে? তাতেই জেদ ধৰি থাকে কিয়? সেইকাৰণেহে ঈশ্বৰে আপোনাৰ বিষয়ে কাকো ক'ব পৰা নাই, কাকো দেখুৱাব পৰা নাই। প্ৰিয় ভাই ভনীসকল, আপুনি কিনা প্ৰতিটো বস্তু, গাড়ীখন, ঘৰটো বহুতকে দেখুৱাবলৈ ইচ্ছা কৰে। 10,000 হ'ব পাৰে, 10 লাখ হ'ব পাৰে, 10 টকাও হ'ব পাৰে। তাকেই ইমান গুৰুত্ব দি বহুতো লোকক দেখুৱাবলৈ ইচ্ছা কৰিছে যদি, ঈশ্বৰে নিজৰ প্ৰাণ দিয়ে আপোনাক কিনিলে, কেইজনমান লোককহে নহয়, গোটেই জগতৰ আগত আপোনাক দেখুৱাবলৈ ইচ্ছা কৰিছে। আপোনাক যদি জগতৰ আগত দেখুৱাব লাগে, তেন্তে আপুনি ঈশ্বৰৰ অধীন হ'ব লাগে। আপুনি তেওঁৰ অধীন নোহোৱালৈকে, আপুনি নিজকে ঈশ্বৰত সোধাই নিদিয়ালৈকে, শুনক, জগতৰ আগত ঈশ্বৰে আপোনাক দেখুৱাব নোৱাৰিব। আপোনাত কি আছে বুলি দেখুৱাব? আপুনি কোন বুলি দেখুৱাব? আপুনি কি সাব্যস্ত কৰিলে বুলি দেখুৱাব? যদি আজি মোৰ জীৱন আনৰ কাৰণে আদৰ্শ নহয়, মোক দেখি কোনেও হৰ্ষিত নহয়, আনন্দিত নহয়, গৌৰৱ নকৰে, এনেকুৱা অৱস্থাত যদি আপুনি আছে, তেন্তে ঈশ্বৰৰ আমন্ত্ৰণক, ঈশ্বৰৰ অভিপ্ৰায়ক আৰু ঈশ্বৰৰ ত্যাগক আপুনি অৱহেলা কৰি আছে। আজি ক্ষমা বিচাৰিবনে? প্ৰভু, মই আপোনাৰ অভিপ্ৰায় অনুসাৰে জীৱন যাপন কৰিব নোৱাৰিলোঁ, মোক ক্ষমা কৰক। মই যি অৱস্থাত আছিলোঁ, সেই অৱস্থাতেই মই নিজকে আপোনাত সোধাই দিব নোৱাৰিলোঁ, সেইকাৰণে মোৰ জীৱন এনেকুৱা হ'ল। আজি আপোনাৰ জীৱনৰ এনেকুৱা অৱস্থা হোৱাৰ কাৰণ কি জানেনে? আপুনি ঈশ্বৰত নিজৰ জীৱন সম্পূৰ্ণকৈ অৰ্পণ কৰা নাই। আজিৰ এই দিনতেই জীৱিত বলিস্বৰূপে নিজকে ঈশ্বৰলৈ সোধাই দিবনে বাৰু? দিম বুলি কোৱাসকলে মোৰ সৈতে প্ৰাৰ্থনা কৰিবনে? পিতৃ ঈশ্বৰ, যিসকল লোকে নিজকে জীৱিত বলিদান স্বৰূপে সমৰ্পণ কৰিছে, সেই সকলোকে আশীৰ্বাদ দিয়ক, সুন্দৰ আত্মিকতা দিয়ক, অধীন হোৱাৰ স্বভাৱ দিয়ক। আপুনি যে কিমান বহুমূলীয়া বেজ দি তেওঁলোকক কিনিলে, তেওঁলোক যে বৰ মূল্যৱান, সেই কথা জানিবলৈ তেওঁলোকক জ্ঞান দিয়ক, সহায় কৰক। মইমতালিৰে চলিবলৈ তেওঁলোকক দিয়া হোৱা নাই, অসাৱধানভাৱে চলিবলৈ তেওঁলোকক দিয়া হোৱা নাই। তেওঁলোকে মইমতালিৰে চলিব নালাগে। পিতৃ, তেওঁলোক বৰ বহুমূলীয়া। আপোনাৰ হাতত অহাৰ পাছত বাৰে বাৰে আপোনাৰ পৰা দূৰ হ'বলৈ তেওঁলোকক দিয়া হোৱা নাই। এই সত্যক জনাৰ পাছত প্ৰত্যেক ব্যক্তিয়ে প্ৰভু, আজিৰ এই দিনৰ পৰাই আপোনাৰ ইচ্ছাই মোৰ ইচ্ছা, আপোনাৰ অভিপ্ৰায় মোৰ অভিপ্ৰায়, এই বুলি ভাবি যিসকলে নিজকে সোধাই দিছে, তেওঁলোকৰ প্ৰতিজনকে পিতৃ অদ্ভুত সাক্ষ্য হিচাপে, আপোনাৰ সন্তান হিচাপে সংসাৰক দেখুৱাই আপুনি নিজৰ মহিমা লওক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।